কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেকী নদীৰ খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ ফলত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বেকী নদীৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত যোৱা এমাহত প্ৰায় 10টা পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ গৈছে। ইতিমধ্যে খহনীয়াৰ কবলত পৰি নিজৰ ঘৰ দুৱাৰ হেৰুৱাই বহু পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া হৈছে। পকী গৃহ, গোপালকসকলৰ গোহালি ঘৰ, বহু গছ-গছনিৰ লগতে নৈৰ বুকুত বিলীন হৈছে শহ বিঘা কৃষিভূমি। বেকী নৈৰ খহনীয়াত সৰ্বশান্ত হৈ ভুক্তভোগী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে যদিও ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু মন্দিয়া সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদে খবৰ ল'বলৈ আহৰি পোৱা নাই। ফলত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। সেয়ে অতি শীঘ্ৰেই বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকসকলে। ক্ষতি হৈছে আপোনালোকৰ? আমাৰ ধৰকচোন বহুত ক্ষতি হৈছে। ইয়াতে কমচে কম 20-25টা ঘৰ আছিল, ইয়াতে উঠি গেল। মাটি সম্পত্তি আপোনাৰ কমচে কম 100 বিঘা গুচি গেল। তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰোঁ যে আমাৰ জলসিঞ্চন বিভাগ মন্ত্ৰী কোনোবাত নাম নাজানো, কিন্তু তাহা আহ্বান থাকিল যে আমাৰ এইখিনি আপোনাৰ বলাইপাতাৰলৈকে খাৰবালিলৈ এইখিনি অতি শীঘ্ৰে যে প্ৰডাকশ্যনৰ কাম দান কৰে। আপোনাৰ মাটি সম্পত্তি ঘৰ দুৱাৰ কিমান গৈছে? আপনার ইয়াতে ধরকচোন 100 বিঘা মাটি খেতি মাটি গেছে আর 15টা পৰিয়ালৰ ঘৰ গেছে। নদী ভাঙি লৈ গৈছে। এতিয়া আপোনালোকৰ MP আৰু MLA কি ধৰণৰ ভূমিকা লৈছে? MP ধৰকচোন MPক তো দেখাই নাই। আমাৰ MP এই ভোট লৈ যে গেছে 10,000 ভোটত আমি 10 লাখ ভোটত জিগাই দিছো, সেইজন MPক এদিনও দেখা নাই আমি। এতিয়ালৈকে আহা নাই। MLA ডাঙৰীয়া তো আমি দেখা পাওঁ, এই নিউজ চেনেলত দেখা পাওঁ যে বৰ ধুনীয়াকৈ ষ্ট্ৰংভাৱে কথা কয়, কিন্তু কাম কাজত তেনেকুৱা পোৱা নাই আমি। কি দাবী জনাব? আমি MLAকো কওঁ যে আপুনি শীঘ্ৰেই আমাৰ এইখিনিত আহি চাই যাওক আৰু কামটো এই গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব লাগে এইটো আপুনি দৃষ্টিগোচৰ কৰি যাওক। কলগাছিয়াৰ পৰা সৰ্বেশালী ৰিপৰ্ট, এনি ভাৰত 24।